পৰি আছে মানে বহি আছে তাৰপিছত মানে আহি মই ডেড বডি চালোঁ ডেড বডি হয় পৰি আছে বাকী সম্পূৰ্ণ কাহিনীটো মই ক'ব নাজানো যিজনে মাৰিছে তেওঁৰ নামটো কি তেওঁৰ নামটো হ'ল ৰূপন লস্কৰ বুলি কোৱা শুনো কিন্তু তেওঁৰ মানে স্থায়ী ঘৰ নহয় অস্থায়ী ঘূৰি ফুৰে যেনে তেনে কাম কৰি ফুৰে আৰু যিজন ৰূপন মৰিছে মৃত হৈছে তেওঁ ৰূপন কোঁৱৰ বিয়া পাতিছে নেকি বিয়া পাতা নাই কি কাৰণে হ'ব লাগে বাৰু ঘটনাটো এনেই মানুহ মুখত কোৱা শুনো মাজে পদূলিতে তেওঁলোকে ৰাখা যোৱা হৈ থাকে মদ পানী খাই একেলগে কাম কৰে আকৌ একেলগে কাজিয়া লাগে তৰ্ক লাগে শুনি কৈছে মাটি ক্ষেত্ৰত মদ্যপান কৰিছে আজিতো দেখাওঁতেতো কৰিছে আজি এতিয়া জাৰ্কিং বাতি দুটা পৰি আছে আৰু জাৰ এটা পৰি আছে তাত অকণ মানে মতে হ'ব চাগে তাতে গোন্ধ ল'ব পানী টাচ কৰিব নোৱাৰোঁ মানে মাটি বাৰী সংঘাতটো থাকিব পাৰে ভিতৰে কিন্তু আমি এজে কাম কৰা আছিলোঁ মোক জনোৱা নাই আৰু মণ্ডলকো একো অৱগত কৰা নাই এনে ভাল নামটো কি যিজনে হত্যা কৰিছে হত্যা ৰূপন লস্কৰ আৰু এওঁৰ নাম ভৌমিক কোঁৱৰ কি সম্পৰ্কীয় কিবা সম্পৰ্ক এনেই কোনোবা মোমাই ভাগিন হয়